নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ৰেড কালাৰ ছাবস্ক্ৰাইব বাটনটো টিপি দিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ যিটো বেল আইকন ওলাব ছাবস্ক্ৰাইব কৰাৰ পিছত সেইটো আপোনালোকে দবাই দিব। তেতিয়া যিকোনো ইনফৰমেশ্যনবিলাক আপোনালোকে লগালগ পাই থাকিব, নহ'লে আপোনালোকে মিছ কৰি থাকিব। চ' এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, নতুনকৈ যিটো ৰিক্ৰুইটমেণ্ট আহিছে সেই ৰিক্ৰুইটমেণ্টটো আহিছে আৰিয়াছ ছ'চিয়েটি ৰিক্ৰুইটমেণ্ট 2019। এইটো হৈছে আপোনালোকৰ এগ্ৰিকালচাৰ হয়, যিটো ছ'চাইটি হয়, কল চেণ্টাৰ এক্সিকিউটিভ ৱাল ইন। আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। যিটোকে আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰ ছাৰ্ভিচ ছ'চাইটি, লাষ্ট ডেট হৈছে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ। ঠিক আছে, এইটো হৈছে আপোনালোকৰ আৰিয়াছ ছ'চাইটি আৰু তাত টোটেল পোষ্ট আছে 10টা আছে টোটেল পোষ্ট, অৰ্থাৎ বাঢ়িবও পাৰে, কোনো ঠিক নাই। আৰু ইয়াত আপোনালোকৰ ডাইৰেক্ট ৱৰ্কিং ইণ্টাৰভিউ দিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট যাব লাগিব কল চেণ্টাৰ এক্সিকিউটিভ। ঠিক আছে, তাৰপিছত আপোনালোকৰ এইটো হৈছে গভৰ্ণমেণ্ট অফ আছাম ইনফৰমেশ্যন টেকন'লজি অফ ডিপাৰ্টমেণ্ট, দেখা পাইছে আপোনালোকে আণ্ডাৰ গুৱাহাটী। নেম অফ দ্য পোষ্ট কল চেণ্টাৰ এক্সিকিউটিভ CCE, টোটেল পোষ্ট আছে 10টা আছে পোষ্ট। তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দিছে, আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ডিচিপ্লিন, আৰু মিনিমাম 3 বছৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা। ঠিক আছে, লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কল চেণ্টাৰৰ ছাৰ্ভিচত কাম কৰা এনি পাব্লিক আৰু প্ৰাইভেট ছেক্টৰ। আপোনালোকৰ 3 বছৰ কল চেণ্টাৰত কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব যিকোনো পাব্লিক বা প্ৰাইভেট ছেক্টৰত। আৰু ইয়াত আৰু এটা কথা উল্লেখ কৰিছে, যদি আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট নাই কল চেণ্টাৰত কাম কৰা, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব যাব নোৱাৰিব তথা ইণ্টাৰভিউ দিবলৈ যাব নোৱাৰিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব কম্পিউটাৰ এক্সপিৰিয়েঞ্চ লাগিব, ইয়াত উল্লেখ কৰিছে কম্পিউটাৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব, আৰু সেই চাৰ্টিফিকেটখনত আপোনালোকৰ থাকিব লাগিব MS অফিচ এপ্লিকেশ্যন তথা আপোনালোকৰ ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট এইবিলাক থাকিব লাগিব। লগতে আপোনালোকৰ ইয়াত উল্লেখ কৰিছে ইমেইলৰ নলেজ থাকিব লাগিব অফ দ্য অফিচ মেনেজমেণ্ট। লগতে আপোনালোকৰ ইয়াত উল্লেখ কৰিছে লেংগুৱেজ, আপোনালোকে গুড নলেজ থাকিব লাগিব, লিখিব আৰু ক'ব পাৰিব লাগিব ইংলিছ, হিন্দী, লগতে আছামিজ নাইবা বেংগলী কোনোবা এটা। এজ তথা বয়সটো আপোনালোকৰ দিছে মিনিমাম 18 বছৰৰ পৰা 35 বছৰ দিছে, ফেব্ৰুৱাৰী মাহৰ 2019ৰ ভিতৰত, অৰ্থাৎ আপোনালোকৰ 35 বছৰ হ'ব লাগিব ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ ভিতৰত। পে অৰ্থাৎ ইয়াত আপোনালোকৰ যিটো চেলাৰী দিছে, চেলাৰীটো আপোনাৰ এইটো বছৰেকীয়া হিচাপত দিছে। বছৰেকত আপোনাৰ 1 লাখ দিব, 1,80,000 পৰা 4,20,000, তথা আপোনালোকে পাৰ মন্থ বহুত চেলাৰী আছে। চ' আপোনালোকে এইটো চাই ল'ব মন্থলি কিমান হ'ব। লগতে ইয়াত আহিছে আপোনালোকৰ এপ্লাই কেনেদৰে জনাব। এপ্লাই জনাবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মেটটো প্ৰভাইড কৰিব লাগিব, যিটো আপোনালোকৰ আছে এগ্ৰিকালচাৰৰ যিটো arias.in ৱেবছাইটত আপোনালোকে পাই যাব এপ্লিকেশ্যন ফৰ্মেটটো। লগতে আপোনালোকে এটেচ কপি কৰিব লাগিব, সকলোবিলাক চেল্ফ এটেচ কৰিব লাগিব ডকুমেণ্ট, যেনে ধৰি লওক আপোনালোকৰ অৰিজিনেল ছাপৰ্টিং ডকুমেণ্ট, বয়সৰ কাৰণে এজ এণ্ড আইডেণ্টিফিকেশ্যন প্ৰুফ, কোৱালিফিকেশ্যন লাগিব, এক্সপিৰিয়েঞ্চৰ লাগিব, লগতে লেটেষ্ট চেলাৰী ষ্টেটমেণ্ট লাগিব। অৰ্থাৎ আপোনালোকে যিটো কল চেণ্টাৰত কাম কৰিছিলে, কল চেণ্টাৰত যিটো চেলাৰী পাই আছিলে তাৰ চেলাৰী অৰিজিনেল কপি আপোনালোকক ইয়াত দিব লাগিব। লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফী লাগিব, অৰিজিনেল চাইজ লাগিব আপোনালোকৰ। সকলোবিলাক ডকুমেণ্টছ আপোনালোকে ইণ্টাৰভিউৰ কাৰণে লৈ যাব লাগিব। তাৰপিছতে আপোনালোকৰ যিটো ইয়াত আপোনালোকৰ এডভাৰটাইজমেণ্ট হয়, অফিচিয়েল এডভাৰটাইজমেণ্টটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে এবাৰ চাই ল'ব। হাউ টু এপ্লাই কৰিবলৈ হ'লে অনলি আপোনালোকে আছামৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। অলৰেডি জানি আপোনালোকৰ আছাম গভৰ্ণমেণ্টৰ চাকৰি হয়। আৰু ইণ্টাৰভিউটো হ'ব আপোনালোকৰ যিটো ৱাকিং ইণ্টাৰভিউ হয়, এইটো ৱাকিং ইণ্টাৰভিউটো আপোনালোকৰ 11 ফেব্ৰুৱাৰী হ'ব 2019 মনডে', অৰ্থাৎ আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে হ'ব, সেইদিনা হৈছে সোমবাৰ। আৰু আপোনালোকে 10:30 বজাৰ পৰা 2:30 বজাৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব। আৰিয়াছ ছ'চাইটি এগ্ৰিকালচাৰ কমপ্লেক্স খানাপাৰা GS ৰোড, অৰ্থাৎ আপোনালোকৰ যিটো GS ৰোডত আছে গুৱাহাটীৰ খানাপাৰা 781022, এইটো আছে আপোনালোকৰ খানাপাৰাত আছে এগ্ৰিকালচাৰ কমপ্লেক্স আৰিয়াছ ছ'চাইটি। আপোনালোকে সেই এড্ৰেছটো যাব লাগিব আৰু গৈ পিনি আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ দিব লাগিব। লগতে যিটো এডভাৰটাইজমেণ্ট হয় লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিম, আপোনালোকে এবাৰ চাই ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ।